নমস্কাৰ বন্ধু বান্ধৱীসকল, দুপৰীয়া ভাত খাজ ৰান্ধিবলৈ লৈছোঁ আৰু ল'লোঁ এজনী গাছ কাপ মাছ। মাছজনী পিছে যিয়ে আছিলে, আগতীয়াকৈ দেখুৱাইহে লৈছোঁ, মই ধোৱা নাই। ধুই মেলি ৰেডি কৰি লওঁ, শেষলৈকে ভিডিঅ'টো চাব। মাছ কেইপিচ ধুই ল'লোঁ। ইয়াতে অকণমান হালধি পাউডাৰ আৰু নিমখ, অকণমান মিঠাতেল দি সানি ল'ম ধুনীয়াকৈ। মাছকেইপিচ সুন্দৰকৈ সানি ল'লোঁ আৰু এফালে মই পেনখন পাতি দিছোঁ মিঠাতেল গৰম হ'বৰ কাৰণে। এয়া তেল গৰম হৈছে। এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু অকণমান হালধি পাউডাৰ দি দিছোঁ, তেতিয়া কালাৰটো ভাল আহে। এতিয়া আমি মাছখিনি ফ্ৰাই কৰি ল'ম। এপিচ দি দিম। দুটা মই একেলগতে দি দিছোঁ তেলখনত। মাছখন ফ্ৰাই হয় মানে এফালে মই সকলোখিনি ৰেডি কৰি লৈছোঁ। বিলাহী লৈছোঁ ডাঙৰ চাইজৰ দুটা, কেঁচা জলকীয়া মিহি মিহিকৈ কাটি লোৱা, পিঁয়াজ, আদা নহৰু থেতেলিয়াই লোৱা আৰু ইয়াত আলু লৈছোঁ দুটা। এফালে মোৰ মাছখনো ফ্ৰাই হৈ গৈছে। অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰিছোঁ, তেতিয়াহে মাছৰ জোলকণ খাবলৈ ভাল লাগে। এয়া মই আন এখন পেন পাতি দিলোঁ। ইয়াতে দিছোঁ মিঠাতেল আৰু মই মাছ ভজা কেইখিনি তেলতে আলু দি দিছোঁ, ফ্ৰাই কৰি লৈছোঁ। তেল গৰম হৈছে। এতিয়া মই ইয়াতে কালজিৰা আৰু জিৰা দি দিছোঁ। জিৰাকেইটা ফুটিলে এতিয়া মই ইয়াতে মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। 2 মিনিটমান ভজাৰ পিছত ইয়াতে আদা নহৰু থেতেলিয়াই লোৱা দি দিছোঁ আৰু কেঁচা জলকীয়া 3টাও দি দিছোঁ। ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'লে হ'ল। এয়া পিঁয়াজখিনি সুন্দৰকৈ ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি গলালৈকে ভাজি ল'লে হ'ল। বিলাহীখিনি সোনকালে গলিবৰ কাৰণে ইয়াতে নিজৰ সোৱাদ অনুসৰি নিমখ আৰু হালধি ভালদৰে বিলাহীখিনি গলিবলৈ দিম। বিলাহীৰ পৰিমাণটো অকণমান বেছিকৈ লাগে, তেতিয়া ভাল লাগে জোলকণ। আৰু গৰমত এনেকুৱা টেঙা জোলকণ খাইছে খুব ভাল লাগে, নহয় জানো? বিলাহীখিনি গলিয়ে গৈছে। এতিয়া ইয়াতে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। বাকী মছলা একো ব্যৱহাৰ নকৰোঁ, যিহেতু টেঙা জোল বিলাহী দিয়া। সুন্দৰকৈ গলি গৈছে। এতিয়া ফ্ৰাই কৰি ৰখা আলু কেইপিচো ইয়াতে দি দিছোঁ। এতিয়া অকণমান 2 মিনিটমান ভাজি ল'ম আৰু ইয়াতে এতিয়া গৰম পানী ব্যৱহাৰ কৰিম। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। গৰম পানী ব্যৱহাৰ কৰিলে জোলকণৰ সোৱাদটো খুব ধুনীয়া হয়। গৰম পানী দিয়াৰ লগে লগে জোলখন উতলিয়ে আহে। এতিয়া এনেদৰে 5 মিনিটমান সময় জোলখন উতলিবলৈ দিম। 5 মিনিটমান উতলাৰ পিছত এতিয়া আমি ইয়াতে মাছ কেইপিচ দি দিছোঁ ফ্ৰাই কৰি লোৱা। এতিয়া আৰু 10 মিনিটমান উতলাবলৈ দিম। আৰু এইফালে মোৰ মাছৰ জোল ৰেডি হৈ গৈছে। আপোনালোকে ভাবিবই নোৱাৰিব, মা মছলা নোহোৱাকৈ যে ইমান সুন্দৰ এখন মাছৰ জোল তৈয়াৰ হয়। এবাৰ বনাই চাব। একেবাৰে শেষত অকণমান মান ধনিয়া থাকিলে মান ধনিয়া দিব, ধনিয়া থাকিলে ধনিয়াও দিব আৰু একো এড দিবলৈ প্ৰয়োজন নাই। মা মছলা নোহোৱাকৈ সঁচাকৈ খুব ভাল লাগে খাবলৈ। এবাৰ জুতি ল'ব ইয়াৰ এনেদৰে। আৰু কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব কমেণ্টত। মই অকণমান আপোনালোকক সজাই দেখাই আছোঁ বাৰু। এতিয়া মই অফ কৰি দিওঁ গেছটো। জোল ৰেডি। মোৰ মাছৰ জোল ৰেডি। অকণমান সজাই দেখাই দিছোঁ। ইমান সুস্বাদু হয় জোলখন। এবাৰ বনাই চাব আৰু মোৰ ৰেচিপিবোৰ চাই যদি ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ।